নমস্কাৰ বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা সম্বন্ধীয় এটা সুখবৰৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে, যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, সন্থাই প্ৰথমতে জনাইছে যে সংগ্ৰামী বান্ধৱীসকল, আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাক 4 মাৰ্চ তাৰিখে মাননীয় মন্ত্ৰী মহোদয়ে আলোচনাত মাতিছে। গতিকে আমি ৰাজ্যিক বিষয়ববীয়াৰ সিদ্ধান্ত মৰ্মে বৰ্তমান 4 মাৰ্চ তাৰিখলৈ কাৰ্যসূচী চলাবলৈ সিদ্ধান্ত লোৱা হৈছে। সেয়েহে তলত দিয়াৰ দৰে জিলাসমূহক প্ৰত্যেক দিনে ভাগ কৰি দিয়া হৈছে। 28 তাৰিখত আছিল কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, দৰং, বঙাইগাঁও, বৰপেটা আৰু কাৰ্বি আংলং জিলা। ঠিক তেনেদৰে আজি আছিল ওদালগুৰি, নলবাৰী, তামুলপুৰ আৰু গোৱালপাৰা জিলা। অহাকালি অৰ্থাৎ 1 মাৰ্চ তাৰিখে আছে বাক্সা, শোণিতপুৰ, নগাঁও, চিৰাং, কামৰূপ জিলা। ঠিক তেনেদৰে 2 তাৰিখত আছে গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, নলবাৰী জিলা। 3 মাৰ্চ তাৰিখে আছে হোজাই, কাৰ্বি আংলং, বিশ্বনাথ চাৰিআলি, দক্ষিণ কামৰূপ, দৰং আৰু কোকৰাঝাৰ জিলা। 4 মাৰ্চ তাৰিখে কৈছে অসমৰ সকলো জিলাৰ বান্ধৱীসকলক উক্ত দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। দিছপুৰত আলোচনা চলিব আৰু চচলত আন্দোলন চলিব। সন্থাই লগতে আৰু কৈছে বান্ধৱীসকল, নাম নিদিয়া জিলাসমূহে সুবিধা অনুসৰি যিদিনা পাৰে আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। ধন্যবাদেৰে জয়মতী দাস, সভানেত্ৰী, ইন্দিৰা নেৱাৰ, সম্পাদিকা, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। সেয়েহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।